এনসাইক্লোপিডিয়া পিকচাৰ ওয়েলকাম পেজৰ যিকোনো বিভাগত মাউচেৰে ক্লিক কৰি সেই নিৰ্দিষ্ট বিষয়টোত প্ৰৱেশ কৰিব পাৰি। উদাহৰণস্বৰূপে ৱৰ্ড চাৰ্চ আমাক লৈ যাব প্ৰধান ডিক্সনাৰী মেনুলৈ। এইখন ডিক্সনাৰী মেনু। এইখন হৈছে অন স্ক্ৰীন কিবোৰ্ড। এই কিবোৰ্ডত স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, যুক্তাক্ষৰ আৰু চিন সজাই ৰখা হৈছে। কম্পিউটাৰ ডিটিপিৰ জ্ঞান নথকা জনেও এই কিবোৰ্ডৰ সহায়ত বৰ্ণসমূহত ক্লিক কৰি অভিধানখন ব্যৱহাৰ কৰিব পাৰিব সহজতে। এয়া হৈছে অভিধানৰ বিভিন্ন ডিসপ্লে বক্স। প্ৰথম বক্সত কম্পিউটাৰ কিবোৰ্ডৰ জৰিয়তে বৰ্ণ টাইপ কৰি অভিধান চাব পাৰিব। কম্পিউটাৰ কিবোৰ্ডৰ সহায় নোলোৱাকৈ অন স্ক্ৰীন কিবোৰ্ডৰ দ্বাৰা দ্বিতীয় বক্স ব্যৱহাৰ কৰিব পাৰিব। তৃতীয় বক্সত প্ৰথম আৰু দ্বিতীয় বক্সৰ শব্দ সম্পূৰ্ণ ৰূপত ডিসপ্লে হ'ব। চতুৰ্থ বক্সত তৃতীয় বক্সত ডিসপ্লে হোৱা শব্দক ক্লিক কৰি নিৰ্দিষ্ট শব্দৰ অৰ্থ দেখা পোৱা যাব। আৰু এয়াই হৈছে অসমীয়া সফটৱেৰ অভিধানৰ সম্যক ক্ৰিয়াত্মক ধাৰণা। উদাহৰণস্বৰূপে অসমীয়া শব্দটো চাবলৈ হলে অন স্ক্ৰীন কিবোৰ্ডত অ ক্লিক কৰক, তাৰপিছত দন্তীয়া খ, ক্ৰমে ম, আৰু লগে লগে তৃতীয় বক্সত অসমীয়া শব্দটো দেখিবলৈ পাব। তৃতীয় বক্সত অসমীয়া শব্দটো ক্লিক কৰিলে ইয়াৰ অৰ্থ চতুৰ্থ বক্সত সম্পূৰ্ণৰূপে দেখিবলৈ পাব। এয়া হৈছে পঞ্চম অৰ্থাৎ ফিফথ বক্স। এই বক্সত আখৰ জুটনিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মসমূহ মানি ইয়াত শব্দবোৰ পৰিস্ফুট হ'ব, অৰ্থাৎ ডিসপ্লে হ'ব। ভুল কৰি টাইপ কৰা শব্দও ফিফথ বক্সত শুদ্ধ ৰূপত ডিসপ্লে হ'ব। উদাহৰণস্বৰূপে দন্তীয়া ধ মূৰ্ধন্য ন, শুদ্ধ ৰূপত দন্তীয়া ধ দন্তীয়া ন, ধন। ডিলিট বুটাম। এই বুটামে কম্পিউটাৰ কিবোৰ্ডৰ বেকস্পেচৰ কাম কৰিব, অৰ্থাৎ ই কোনো ভুল শুধৰণিৰ ক্ষেত্ৰত কম্পিউটাৰ কিবোৰ্ডৰ সহায়ক ৰূপে কাম কৰিব। ক্লিয়াৰ বুটাম। এই বুটামে মেনুখনক এবাৰ ব্যৱহাৰৰ পাছত সম্পূৰ্ণকৈ নতুন ৰূপত সাজু কৰিব। ৰং এণ্ড কাৰেক্ট ৱৰ্ডছ। এয়া হৈছে ৰং এণ্ড কাৰেক্ট ৱৰ্ডছ মেনু। সাধাৰণতে ভুল কৰা শব্দৰ শুদ্ধ আৰু অশুদ্ধ ৰূপৰ তালিকা বৰ্ণানুক্ৰমে ইয়াত সজাই থোৱা হৈছে। উদাহৰণস্বৰূপে প্ৰথম ছ আৰু দ্বিতীয় স্বৰ ব্যৱহাৰ। এই প্ৰক্ৰিয়া কিবোৰ্ডৰ জৰিয়তেও সাৰ্চ কৰি সমাধান কৰিব পাৰি। পেয়াৰ ৱৰ্ডছ। এয়া হৈছে অসমীয়া জুৰীয়া শব্দৰ তালিকা। ইয়াত এটা শব্দৰ লগত আন এটা শব্দ যুক্ত হৈ এটা নতুন অৰ্থ প্ৰকাশ কৰা শব্দৰ তালিকা ৰখা হৈছে। উদাহৰণস্বৰূপে অগ্নি। এই প্ৰক্ৰিয়াও কিবোৰ্ডৰ জৰিয়তে সাৰ্চ কৰি সমাধান কৰিব পাৰি। এব্ৰিভিয়েশ্যন। অসমীয়া ভাষাত সততে ব্যৱহাৰ হৈ থকা সংক্ষিপ্ত ৰূপবোৰক ইয়াত তালিকাভুক্ত কৰি অসমীয়াৰ লগতে ইংৰাজীটো সংগ্ৰহ কৰা হৈছে। উদাহৰণস্বৰূপে আছু, অগপ। কম্পিউটাৰ কিবোৰ্ডৰ জৰিয়তেও ইয়াক সাৰ্চ কৰিব পাৰিব। ফকৰা যোজনা আৰু প্ৰবচন। এয়া হৈছে অসমীয়া ফকৰা যোজনা আৰু প্ৰবচন পৃষ্ঠা। অসমীয়া ভাষাৰ অলংকাৰ সদৃশ ফকৰা যোজনা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। সংগৃহীত এই সমলসমূহ নেক্সট আৰু প্ৰিভিয়াছ বুটামৰ জৰিয়তে চাব পাৰিব। ডিসপ্লে বক্স, মিনিং বক্স ইয়াৰ বিভিন্ন ক্ৰমত সজোৱা হৈছে। এনসাইক্লোপিডিয়া। ইয়াত সংগৃহীত হৈছে অসমীয়া বিশ্বকোষ।
ইয়াত বৰ্ণিত হৈছে অসমৰ বিভিন্ন ঠাই, সম্পদ আৰু কীৰ্তিচিহ্ন। উদাহৰণস্বৰূপে মাজুলী। স্পেল চেকাৰ। এইটো হৈছে আছামিজ স্পেলিং চেকাৰ।